যোৱা 30 জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিনটোজোৰা কাৰ্যসূচীলৈ গোলাঘাট ডিষ্ট্ৰিক্টলৈ আহিছিল। তেওঁ প্ৰথমতেই আঠখেলীয়া নামঘৰলৈ গৈছিল, তাৰপৰা ত্ৰিশূল মন্দিৰ গৈছিল আৰু তাৰপৰা আহি বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো ক্ৰীড়া প্ৰকল্প সেইটো উদ্বোধন কৰিছিলে আৰু তাৰপৰা আহি GDSৰ যিটো ইনডোৰ ষ্টেডিয়ামটো ইনগৰেট কৰিছিলে। সেইদিনাখনেই কংগ্ৰেছৰো এটা প্ৰতিবাদী কাৰ্যসূচী আছিল আৰু বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আজি স্পৰ্টছ কমপ্লেক্স তাৰপৰা GDSৰ ইনডোৰ ষ্টেডিয়ামলৈ যিটো অহা ৰাস্তা তাৰ কাষতেই কংগ্ৰেছৰ অফিচটো আছিল। তেওঁলোকে তাতে প্ৰতিবাদ কৰিছিলে বিভিন্ন তেওঁলোকৰ দাবী লৈ আৰু সেই দাবীৰ মাজতে তেওঁলোকে ব্লেক ফ্লেগ কৰিছিলে, প্ৰদৰ্শন কৰিছিলে, কলা পতাকা, শ্লোগান দিছিলে আৰু ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন হৈছিলে। ইয়াৰ মাজতে প্ৰায় 4জনমান কংগ্ৰেছৰ সদস্য আহি ৰাস্তাটো ব্লক কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তাতে পুলিচো মোতায়েন কৰা হৈছিলে। এডিশ্যনেল SP হেডকোৱাৰ্টাৰ নিজেই আছিলে, OC আছিলে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে কেইবাজনো মাননীয় মন্ত্ৰী মহোদয় আৰু বিধায়ক একেলগে আহি আছিলে আৰু যেতিয়াই তেওঁলোকে চাইৰেনৰ শব্দ শুনিলে তাৰ আগে আগে যেতিয়া ৰাস্তাটো ব্লক কৰিবৰ কাৰণে 4জন মানে আহিছিলে আৰু সেই 4জনক লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰি তেওঁলোকক আমাৰ গোলাঘাট আৰক্ষী থানালৈ তেওঁলোকক লৈ গৈছিলে। ইয়াৰ মাজতে যেতিয়া কনভয়টো পাৰ হৈ গৈছিলে, CMৰ কনভয়, হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে কনভয় যেতিয়া পাৰ হৈছিলে সেই সময়তে কেইজনমান দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ ভৱনৰ ভিতৰৰ পৰা এটা সেউজীয়া ৰঙৰ বটল তেওঁলোকে দলিয়াই দিছিলে আৰু সেই পানীৰ বটল নহয়, এটা সেউজীয়া বটল, ক'ল্ড ড্ৰিংকছৰ বটল, স্প্ৰাইটৰ বটল 1 লিটাৰৰ, সেইটো যেতিয়া দলিয়াইছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়লৈ। সেই কনভয়ত কেইবাখনো গাড়ী আছিলে আৰু সেই গাড়ীৰ মাজতে এখন গাড়ী আছিলে অতুল বৰা মহোদয়, আমাৰ মাননীয় মন্ত্ৰী, তেখেতৰ গাড়ীত এই বটলটো গৈ পৰিছিলে। ইয়াৰ ভিডিঅ' ফুটেজো আপোনালোকে প্ৰকাশ কৰিছে, আমিও হয়তো পাইছোঁ আৰু কোনো বিশেষ ক্ষয়ক্ষতি হোৱা নাছিলে। কিন্তু গোটেই যিটো তেওঁলোকৰ এই প্ৰচেছ, এই যিটো ক্ৰাইম তেওঁলোকে কৰিলে, প্ৰি প্লেন এটা ক্ৰাইম। তেওঁলোকে আগতে আলোচনা কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো কনভয় তালৈ লক্ষ্য কৰি এই বটলটো তেওঁলোকে দলিয়াই দিছিলে। সৌভাগ্যক্ৰমে যদিও ক্ষতি নহ'ল, এইটো এটা খুব ডাঙৰ ক্ৰিমিনেল কনস্পিৰেচি এগেইনষ্ট দ্য ছিকিউৰিটি অফ অনাৰেবল চিফ মিনিষ্টাৰ। সকলোৱে জানে তেওঁ Z+ ছিকিউৰিটি কেটেগৰী, প্ৰটেক্টেড বাই CRPF, VSG আৰু অল অভাৰ ইণ্ডিয়া। তেখেতৰ সুৰক্ষাৰ প্ৰতি এটা ভাবুকি, সেইটো বটল নহয়, বেলেগ কিবাও হয়তো হ'লহেঁতেন, বেলেগ কিবা হয়তো দলিয়ালেহেঁতেন। এটা ক্ৰিমিনেল কনস্পিৰেচি কৰি তেওঁলোকে এই বটলটো দলিয়াইছিলে আৰু কনভয়ৰ এখন গাড়ীত মাননীয় মন্ত্ৰী অতুল বৰাদেৱৰ যিখন গাড়ী, সেই গাড়ীত এই বটলটো গৈ পৰিছিলে। আমি সেই বটলটো চিজ কৰিছোঁ, তাৰপিছতে আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। কেছ ৰেজিষ্টাৰ কৰি আমি এতিয়ালৈকে এজনক আমি ফৰৱাৰ্ড কৰিছোঁ যোৱাকালি অনাৰেবল কোৰ্টলৈ আৰু 5জনক এতিয়া কৰায়ত্ব কৰা হৈছে। ইয়াৰ ভিতৰতে মেইন যিজন একিউজ, যিজনে এইটো দলিয়াইছিলে, তেওঁৰ নাম দীপাংকৰ ডেকা, তেওঁৰ বোকাখাটত ঘৰ, তেখেতকো কৰায়ত্ব কৰা হৈছে। তেওঁৰ লগতে আৰু 4জন, এতিয়া টোটেল মানে 1 আৰু 4, টোটেল 6জন মানুহ এৰেষ্ট হৈছে। বাকী 5জনকো আমি এতিয়া কোৰ্টলৈ ফৰৱাৰ্ড কৰিম অলপ পিছতে। যিটো এটা ক্ৰিমিনেল কনস্পিৰেচি এগেইনষ্ট দ্য ছিকিউৰিটি অফ অনাৰেবল চিফ মিনিষ্টাৰ Z+ কেটেগৰী, এই কনস্পিৰেচিটো কোনে কোনে কৰিছিলে, ইয়াত অকল যিজনে এই বটলটো দলিয়াইছে বা যিকেইজনে তেওঁলোকক সহায় কৰিছে, তেওঁলোকে যিটো ক্ৰিমিনেল প্লেন কৰিছে, সেই প্লেনটোত এইটো এটা ডাঙৰ এটা কনস্পিৰেচি। হয়তো এইটো প্ৰথমবাৰ ট্ৰাই কৰিছে বটল দলিওৱা, পিছত হয়তো আৰু কিবা মাৰাত্মক বস্তু বা হয়তো ক্ষেপণাস্ত্ৰ তেনেকুৱা হয়তো তেওঁলোকে
এইটো দলিয়াবলৈ চেষ্টা কৰিব পাৰে। আপোনালোকে সকলোৱে জানে যোৱা 24 জুন তাৰিখে এটা গ্ৰেনেড ব্লাষ্টৰ ইনচিডেণ্টটো হৈছে। আমাৰ পুলিচৰ কেম্পত গ্ৰেনেড ব্লাষ্ট কৰিছে পাণবাৰীৰ বোকাখাটত। সেই চিমিলাৰ টাইপৰ এটেক কৰাৰ প্লেন থাকিব পাৰে বুলি আমি ভাবিছোঁ। সেই ক্ৰিমিনেল কনস্পিৰেচিত কাৰ কাৰ হাত আছে, কোন সংগঠনৰ হাত আছে, কোন কোন মানুহৰ হাত আছে, কোন কোন ক্ৰিমিনেলৰ হাত আছে, সেই গোটেইখিনি আমি তদন্ত কৰি উলিয়াবৰ কাৰণে আমি আৰু এটা কেছ ল'ম, আৰু এটা কেছ ৰেজিষ্টাৰ কৰিম। আৰু এই ক্ৰিমিনেল কনস্পিৰেচিত যিমানবিলাক মানুহ, যিমানবিলাক সংগঠন জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰিক্ট আইনী ব্যৱস্থা আমি ল'ম। মানে যোৱাকালিলৈকে আমি 4খন পাইছোঁ, দেৰগাঁৱত 1খন আৰু গোলাঘাটত 3খন, আৰু গো মাংসও আমি চিজ কৰিছোঁ। আজিও আমি এই সকলো ঠাইতে, আমাৰ জিলাৰ সকলো ঠাইতে আমি এই অপাৰেশ্যনটো আমি চলাইছোঁ। শ্লটাৰ হাউচবিলাক ক'ৰবাত আছে নেকি ইলিগেলি সেইবিলাক চাবৰ কাৰণে। আজি এতিয়ালৈকে একো পোৱা নাই। আমি পাৰ্মিশ্যন থকা আছেনে নাই? পাৰ্মিশ্যনটো আমি এতিয়ালৈকে পোৱা নাই। পাৰ্মিশ্যন ল'ব লাগে একচুৱেলি তেওঁলোকে।